বাল্য বিবাহক লৈ এইবাৰ মুখ্যমন্ত্ৰীক টাৰ্গেট আমচুৰ। বাল্য বিবাহ বন্ধ কৰাৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাটক আখ্যা আমচুৰ। বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। উল্লেখ্য হৈছে আমচুৰ তৃতীয়বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা ৰেজাউল কৰিম চৰকাৰক যোগীখোপাত উষ্ম আদৰণি স্থানীয় আমচুৰ কৰ্মীসকলে। নৱনিৰ্বাচিত সভাপতি ৰেজাউল কৰিম চৰকাৰ তৃতীয়বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হয় নিজ গাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কৈছে বাল্য বিবাহ বন্ধ কৰাৰ নামত মুখ্যমন্ত্ৰীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, কেৱল প্ৰচাৰৰ বাবে অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰৰ সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, আৰক্ষী আদি ব্যাগম বিভাগ আছে, কিন্তু আজিলৈ বাল্য বিবাহ বন্ধ কৰাৰ নামত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই। ড্ৰাগছমুক্ত সমাজ গঢ়া আৰু বাল্য বিবাহ ৰোধ কৰাৰ নামত কেৱল নাটক কৰি তেওঁ চৰ্চাত থাকিব বিচাৰে। 2025 ভিতৰত সংখ্যালঘু অঞ্চলৰ পৰা বাল্য বিবাহ নোহোৱা কৰিব আমচুৱে বুলি উল্লেখ কৰি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, এইবোৰ বন্ধ নকৰিলে ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব বুলি সকীয়াই দিয়ে। বাল্য বিবাহ হিমন্ত বিশ্ব শৰ্মাৰ টোটালি নাটক। বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কোনো পদক্ষেপ লোৱা নাই। তেওঁ কেৱল মিডিয়াত প্ৰচাৰ ল'বৰ কাৰণে বাল্য বিবাহ বন্ধ কৰাৰ নাটক এটা ৰচনা কৰি আছে। আজিলৈকে কোনো এখন জিলা আয়ুক্ত, কোনো এখন আৰক্ষী অধীক্ষকে কোনো অঞ্চলত গৈ সজাগতা সভা কৰিছে নেকি যে বাল্য বিবাহ হ'ব নালাগে? আমি যে গাঁৱে ভূঞে চিঞৰিছোঁ বাল্য বিবাহ বন্ধ হ'ব লাগে, কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা ব্যাগম ডিপাৰ্টমেণ্ট, স্বাস্থ্য বিভাগ আছে, সমাজ কল্যাণ বিভাগ আছে, পুলিচ আছে, জিলা আয়ুক্তসকল আছে, তেওঁলোকক আজিলৈকে বাল্য বিবাহৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰে। এইটোৰ পৰা বুজা যায় যে বাল্য বিবাহৰ নামত আৰু ড্ৰাগছমুক্ত এখন সমাজ গঢ়াৰ নামতো হিমন্ত বিশ্ব শৰ্মা নাটক কৰি আছে। তেওঁৰ কেৱল চৰ্চাত থাকিব লাগে, তেওঁ গাদীটো সুৰক্ষিত হৈ থাকিব লাগে। গতিকে আমাৰ কথা হৈছে ড্ৰাগছমুক্ত এখন সমাজ, বাল্য বিবাহ মুক্ত এখন সমাজ আমি কৰিব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিমানেই তেওঁ নাটক নকৰক কিয়, আমি অংগীকাৰবদ্ধ হৈছোঁ অসমৰ পৰা বাল্য বিবাহ মুক্ত এখন সমাজ কৰিম আৰু ড্ৰাগছমুক্ত এখন সমাজ কৰিম। নিশ্চিতভাৱে বাল্য বিবাহ 2025 চনৰ ভিতৰত আমচুৰ অংগীকাৰবদ্ধ হৈছে। 2025ৰ ভিতৰত আমি বাল্য বিবাহ সংখ্যালঘু সমাজৰ পৰা নোহোৱা কৰি দিম। আমি বিচাৰিছোঁ ড্ৰাগছমুক্ত এখন সমাজ কৰিব লাগে। চৰকাৰ, প্ৰশাসন, পুলিচে ড্ৰাগছমুক্ত সমাজ কৰিব পৰা নাই তেওঁলোকে, আৰু ড্ৰাগছ ব্যৱসায়ীসকলক, ড্ৰাগছ সেৱনকাৰীসকলক তেওঁলোকে এনেকুৱা লাগিছে যে ৰক্ষণাবেক্ষণ দিহে আছে। গতিকে চৰকাৰে দেখাই আছে ড্ৰাগছ আমি ধৰি আছোঁ, কিন্তু চৰকাৰৰ বিফলতাৰ কাৰণে আজি গায়েব হৈ আজি যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, কথাৰে নহয় কামেৰে ড্ৰাগছমুক্ত এখন সমাজ গঢ়ক। ড্ৰাগছত যি যুৱ সমাজ আসক্ত হৈছে, এই আসক্ত যুৱকসকলক ঘূৰাই ভাল পথত অনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। গতিকে চৰকাৰৰ কোনো ধৰণৰ ভাল নীতি নাই। চৰকাৰৰ কেৱল নীতি হৈছে হিন্দু আৰু মুছলমান হ'ব লাগে, হিন্দু মুছলমান ভাগ হ'ব লাগে, আৰু ৰাজনীতি তেওঁলোকৰ গাদী প্ৰতিষ্ঠিত থাকিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াইছোঁ যে মানুহৰ উন্নয়নৰ ৰাজনীতি কৰক, শিক্ষাৰ ৰাজনীতি কৰক, মানুহক আগুৱাই লৈ ৰাজনীতি, সমন্বয়ৰ ৰাজনীতি কৰক, ঘৃণাৰ ৰাজনীতি নকৰিব। আৰু সংখ্যালঘু ৰাইজক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰি সংখ্যালঘুক নিক্ষেপ কৰাৰ যি ৰাজনীতি আপুনি আৰম্ভ কৰিছে, এইটো বন্ধ নকৰিলে ইয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভুগিব লাগিব স্পষ্ট। সভাপতি দায়িত্বমুক্ত অসমৰ সংখ্যালঘু ৰাইজ, আমচুৰ প্ৰতিনিধিবৰ্গ, আমচুৰ প্ৰাক্তন সন্মানীয় বিষয়াসকলে অৰ্পণ কৰিছে, তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ। আৰু মোৰ ওপৰত আৰু এটা গুৰু দায়িত্ব বহন কৰিছে, যিহেতুকে মই 2টা টাৰ্মছ কাম কৰিছোঁ আৰু ৰাইজে যিহেতু এটা আস্থা ৰাখিছে। গতিকে এই আস্থাৰ আগত ৰাখি যাতে মই সংখ্যালঘু ৰাইজৰ যিখিনি আৰ্থ সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক সমস্যা আছে, এই সমস্যাখিনি যাতে সজোৰে দাবী উত্থাপন কৰি চৰকাৰৰ পৰা এইখিনি অধিকাৰ কাঢ়ি আনি সংখ্যালঘু ৰাইজক ন্যায় আৰু ন্যায্যতা দিব পাৰোঁ, তাৰ কাৰণে মই নিশ্চিতভাৱে কাম কৰি যাম। আমচুৰ নতুন সমিতিয়ে কাম কৰি যাব। চাওক, এতিয়া মই আমচুৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে মোক, মই আমচুৰ সভাপতি হিচাপে আছোঁ, আৰু মোৰ মূল লক্ষ্য হৈছে সংখ্যালঘু জাতিটোক মই কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সংখ্যালঘু জাতিটোক কেনেকৈ উত্তৰণ আগত লৈ যাব পাৰোঁ, সংখ্যালঘু জাতিটোক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিব পাৰোঁ, যি চৰকাৰৰ যি দমননীতিৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, এইটোৱে মোৰ লক্ষ্য। আৰু সংখ্যালঘু সমাজৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শৈক্ষিক দিশত আগুৱাই লৈ গৈ যাতে তেওঁলোকৰ অধিকাৰখিনি নিজে আনিব পাৰে, তাৰ কাৰণে কেনেকৈ আগবঢ়াই যাব লাগে, ড্ৰাগছমুক্ত এখন সমাজ কেনেকৈ কৰিব লাগে, ইয়াৰ ওপৰত মই চিন্তা কৰি আছোঁ। বাকী চিন্তা কৰা নাই, সময়ে সিদ্ধান্ত ল'ম। কিন্তু আমাৰ লক্ষ্য হৈছে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা সমন্বয়ৰ অসমখন আমি ধৰি ৰাখিব লাগে। হিমন্ত বিশ্ব শৰ্মা যিমানেই ঘৃণা সৃষ্টি কৰিব, সিমানেই আমি মৰম আৰু সমন্বয় সৃষ্টি কৰি আমি অসমখন আগুৱাই লৈ যাব লাগে। কাৰণ আমি অসমৰ ক্ষুদ্ৰ সকলো জাতি জনগোষ্ঠী মিলি এটা বৃহত্তৰ অসমীয়া জাতি। গতিকে এই বৃহত্তৰ অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই আজি যে গাদীত থাকি পেলাই তেওঁ কাম কৰি আছে। গতিকে আমি বৃহত্তৰ অসমীয়া জাতিটোৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, সমমৰ্যাদা আৰু সমবিকাশ কেনেকৈ কৰিব পাৰে, তাৰ কাৰণে আমি কাম কৰিম।